হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত হৈ আছোঁ পশ্চিম কাৰ্বি আংলঙৰ গোহাগাঁৱত। এক অভিযোগ উত্থাপন হৈছে যে চৰকাৰী যি ঘৰ অহাৰ পিছত যিজন ঠিকাদাৰে আচলতে এই ঘৰটো নিৰ্মাণ কৰিছিল, ঠিকাদাৰজনে এতিয়া বৰ্তমান সেই ঘৰৰ দুটা কিস্তি উঠোৱাৰ পিছতো সেই ঘৰটো সম্পূৰ্ণ নকৰাত এতিয়া বহু সমস্যাৰ সন্মুখীন হৈছে এই ঘৰ পৰিয়ালৰ মানুহে। ইতিমধ্যে কেমেৰা পাৰ্চনক মই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে দেখিছে, আপোনালোকে যদি চাই ভালকৈ দেখিব, এই ঘৰটো যোৱা বছৰে এই ঘৰটোৰ নামত যি চৰকাৰী ধন আহিছিল, সেই ধন ইতিমধ্যে দুটা কিস্তি বেংকৰ পৰা উঠোৱা হৈছে বুলি ইতিমধ্যে যি অভিযোগ উত্থাপন কৰা হৈছে। আৰু তাৰ পিছতো এতিয়াও এই ঘৰটোৰ কোনো ধৰণৰ কাম কাজ আগবঢ়া নাই। ইতিমধ্যে যোৱা ৰাতি যি প্ৰবল বৰষুণ হৈছিল আৰু বৰষুণৰ ফলত এই গৃহটোৰ ভিতৰত আপোনালোকে চাওক, এজন ৰোগী আচলতে যিজন এই ঘৰখনৰ মূল ব্যক্তি, তেওঁ ইতিমধ্যে ৰোগত আক্ৰান্ত হৈ আছে। আৰু এই ধৰণৰ যি বেৰসমূহ দেখিছে আপোনালোকে, এনেকুৱা এটা পৰিৱেশত তেওঁলোকে ৰাতি দিন কটাব লগা হৈছে। এইফালে আপোনালোকে চাওক, এয়া হৈছে পাকঘৰ। এই পাকঘৰটোত তেওঁলোকৰ ইমান পানী বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ ওপৰৰ পৰা টিঙৰ পৰা পানী পৰিছে আৰু এই ঠাইত তেওঁলোকে নিজে থাকিব পৰা নাই, খাব পৰা নাই। তাৰপিছত এই ঘৰটোৰ নামত যি টকা আহিছিল, সেই টকা এইখন গাঁৱৰে এজন যুৱকে যি ঠিকাদাৰী কাম কৰিছিল, তেওঁ ইতিমধ্যে সেই ঘৰটোৰ টকা বেলেগ এটা ঘৰৰ নামত তেওঁ টকাটো ব্যৱহাৰ কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। এইখন ঘৰৰ যিসকল মুৰব্বী আছে, তেওঁলোকে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগ মৰ্মে আচলতে আমি আহি উপস্থিত হৈছিলোঁহি এই ঘৰখনত। আৰু আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাইছোঁ, আপোনালোকে চাওক। আচলতে এই ঘৰটো আধৰুৱাকৈ এনেকৈ কাম কাজ কৰি এনেকৈ তেওঁ ৰাখি দিছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ লগে লগে তেওঁলোকৰ যিসকল ব্যক্তি আচলতে এই ঘৰখনত আছে, তেওঁলোকৰ পৰা মই দুই এষাৰ মন্তব্য ল'ব বিচাৰিম। এই যি ঘৰ মানুহ আৰু সেই মানুহঘৰৰ যিজন ল'ৰা আৰু ইফালে তেওঁৰ মাতৃ মোৰ লগত আছে, তেওঁলোকৰ পৰা মই কথা পাতিব বিচাৰিম। কি হৈছিলে আচলতে সম্পূৰ্ণ ঘটনাটো তুমি সবিশেষ কোৱা। সম্পূৰ্ণ কথাটো হ'ল মানে কেনেকুৱা, এইটো ঘৰটো আপোনাৰ যোৱা বছৰৰ ঘৰটো এটা কিস্তি এইটো হাফ হল উঠিছে আৰু ছেকেণ্ড কিস্তি যিটো উঠাই দিছে, সেই কিস্তিটো নি পেলাই বেলেগৰ ঘৰত গৈ পেলাই এইটো ইউজ কৰিছে। কাৰ ঘৰত ইউজ কৰিছে? এইটো আপোনাৰ আমাৰ গাঁৱৰে হয়, গোহাগাঁও। এইটো আমাৰ গাঁৱৰ লাষ্ট মাথৰ হয়। তেওঁৰ নামটো মানে পোনা বুলিয়ে ঘৰ আহিছিলে, তেওঁৰ নামতো ঘৰ আহিছিলে। সেইটো আধৰাৰ কাৰণে এইটো পইচা নি পেলাই তাত সোমোৱাই দিছে। আৰু এতিয়া ঠিকাদাৰে কৈ আছে যে সেইটো কিস্তি সোমোৱাৰ পিছত আকৌ ইয়াত সোমোৱাই দিম বুলি কৈ আছে। কোন ঠিকাদাৰ? ঠিকাদাৰ হয় শ্ৰীমন্ত বড়ো। ক'ৰ হয় তেওঁ আমাৰ এই গোহাগাঁৱৰে হয়, আমাৰ গাঁৱৰে হয়, এখন গোহাগাঁৱৰে। তেওঁ এই টকাটো কেতিয়া উঠাইছিলে? এই টকাটো প্ৰথম কিস্তি যিটো উঠাইছিলে সেইটো যোৱা বছৰ আঘোণ মাহতে উঠাই পেলাই দিয়া গৈছিলে। আৰু তাৰপিছত দ্বিতীয় কিস্তিটো আপোনাৰ ছেকেণ্ডটো সেই আঘোণৰ, এইটো আঘোণ আৰু যিটো আঘোণ গৈছে টকা উঠিছে তেওঁক দিয়া গৈছে। আৰু তেওঁ এতিয়া বৰ্তমান বেলেগৰ ঘৰৰ কাম কৰিছে, আপোনালোকৰ ঘৰৰ কাম কৰা নাই। এতিয়া কি ক'ব আপুনি? মই এটাই ক'ব বিচাৰিছোঁ, মোৰ ঘৰটো বনাই দিয়ক। আৰু মোৰ দুজনকৈ ৰোগী আছে, সেই ৰোগী দুজন বিশেষকৈ মই ভালকৈ ৰাখিব লাগে। দুজনকৈ ৰোগী আছে, সেই দুজন ৰোগী মই ভালকৈ ৰাখিব লাগে। আৰু প্লাছ মোৰ সৰু সৰু পোৱালীকেইটাও আছে, সেই পোৱালীকেইটাও যাতে ভালকৈ থাকে, সেইটোৱে বিচাৰিছোঁ। হয় নিশ্চয়কৈ। আচলতে তেওঁ অভিযোগ উত্থাপন কৰিছিল যে এইখন গাঁৱৰে যিজন ঠিকাদাৰ, নাম হৈছে শ্ৰীমন্ত বড়ো, তেওঁ আচলতে এই গোহাগাঁৱত এনেকৈ যিসমূহ চৰকাৰী ঘৰ আহে, সেই ঘৰসমূহ তেওঁ ঠিকাদাৰী কৰে। কিন্তু এই ধৰণৰ তেওঁ যি বেমেজালি, আচলতে তেওঁলোকৰ ঘৰৰ যি টকা, এই টকা উঠাই কিস্তি ধন শ্ৰীমন্ত বড়োৱে বেলেগ এঘৰ মানুহৰ নামত
ইতিমধ্যে ঘৰ বনাই ব্যৱহাৰ কৰিছে বুলি সম্পূৰ্ণ তেওঁ নিজৰ মন্তব্যত প্ৰকাশ কৰিছে আৰু তেওঁৰ মাতৃ এইগৰাকী যুৱকৰ মাতৃ আচলতে এইখন ঘৰৰ যিগৰাকী আই মাতৃ তেখেত আছে মোৰ লগত তেখেতৰ পৰা মই সবিশেষ জানিম যিহেতু আপোনাৰ নামত আহিছিল নেকি ঘৰটো মোৰ নামত আহিছে আপুনি বেংকৰ পৰা টকা উঠাই দিছে বেংকৰ পৰা মই উঠাই দিছিলোঁ কেইবাৰ উঠাই দিছে আপুনি দুবাৰ দ্বিতীয় কিস্তি ধনো আপুনি উঠাই তাক দিলে কিন্তু কোনো ধৰণৰ আপুনি কাম হোৱা নাই তো আপোনাক কোনে কামটো কৰিছিলে শ্ৰীমন্ত বৰুৱে কাৰ হাতত উঠাই দিছে আপুনি শ্ৰীমন্ত বৰুৱাৰ হাতত দিছোঁ কোন বেংকৰ পৰা মাইলু বেংকৰ পৰা উঠাই দিছোঁ কিমান টকা উঠাই দিছিলে সেইটো আপুনি গম নাপায় ৪৮,০০০ টকা হয় আচলতে অলপ নহয় সম্পূৰ্ণ ৪৮,০০০ টকা উঠাইছে বুলি ইতিমধ্যে এইগৰাকী মাতৃয়ে প্ৰকাশ কৰিছে আচলতে এনেকুৱা ধৰণৰ যিসমূহ চৰকাৰী ঘৰ আহে এই ঘৰসমূহ তেওঁলোকে কিস্তি উঠাই দিয়াৰ পিছতো এই ধৰণৰ যি ঠিকাদাৰে আচলতে এই ধৰণৰ কিছুমান বেমেজালি কাম কৰিছে যাৰ ফলত আপোনালোকে নিশ্চয় দেখিছে এই ঘৰখনত কেনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে এনেকৈ ৰাতি যি বৰষুণ আহিছিলে এই বৰষুণত তেওঁলোকে থাকিব লগা হৈছে সেয়া হয়তো আপোনালোকে ছবি দেখাৰ লগে লগে অনুমান কৰিছে আচলতে এইসকল যি এই ঠিকাদাৰসকলক চৰকাৰে নাকি লগাব পাৰিবনে নোৱাৰে সেয়া হৈছে এক ডাঙৰ প্ৰশ্ন ইতিমধ্যে বৰ্তমান যিখন বিজেপি চৰকাৰ এই বিজেপি চৰকাৰখনে ৰাইজৰ স্বাৰ্থত ইমান ভাল কাম কৰাৰ পিছতো এই ধৰণৰ যি ঠিকাদাৰসকলে আচলতে এই চৰকাৰখনক বদনাম কৰাৰ এক প্ৰয়াস কৰি আহিছে বুলি ক'ব লাগিব আচলতে এই ধৰণৰ ঠিকাদাৰক নাকি লগাব পাৰিবনে নাই সেয়া হ'ব অনাগত দিনত এক লক্ষণীয় বিষয় কেমেৰা পাৰ্চনৰ লগত মই প্ৰাঞ্জল প্ৰতিমনাথ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ